Hello my dear friends. এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু বিপৰীত শব্দ বা অপোজিট ওয়ার্ড। ডিএলএড এন্ট্রেন্স এক্সামৰ অসমীয়া খণ্ডত বিপৰীত শব্দসমূহ প্ৰায় দিয়া দেখা যায়। গতিকে এটো অতি দৰকাৰী টপিক হয় আৰু ইয়াত পৰীক্ষাত যি ধৰণৰ প্ৰশ্নসমূহ দিয়া থাকে আমি তেনে ধৰণে উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছো। লগতে কিছুমান উদাহৰণ আমি ইয়াত সংযোজন কৰিছো। সম্পূৰ্ণকৈ ভিডিওটি চাব। আপোনালোকে আগন্তুক ডিএলএড এন্ট্রেন্স এক্সামত নিশ্চয়কৈ এই ভিডিওৰ দ্বাৰা উপকৃত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজৰ। আহকচোন বাৰু প্ৰথমতে জানি লওঁ যে ডিএলএড এন্ট্রেন্স এক্সামত কিদৰে প্ৰশ্ন দিয়া থাকে বিপৰীত শব্দ সম্পৰ্কে, আৰু তাৰ পিছৰ খণ্ডত জানিম কিছুমান শব্দ আৰু তাৰ বিপৰীত শব্দসমূহ এটা তালিকা হিচাপে দিয়া আছে, আপোনালোকে চাব পাৰিব। পৰীক্ষাত আমাক এনেকৈ দিয়া থাকে সহযোগী শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কি? বিৰহ, নিৰ্দয়, নিৰ্জীৱ, প্ৰতিযোগী। সহযোগী মানে একেলগে কাম কৰা, প্ৰতিযোগী মানে ইয়াৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হয়। সহযোগীৰ বিপৰীত সজীৱ, তাৰ বিপৰীত হয় নিৰ্জীৱ। দয়ালু, তাৰ বিপৰীত হয় নিৰ্দয়। তাৰ পিছত হ'ব আনন্দ, বিৰহ। গতিকে এটা হ'ল আমাৰ বেলেগ বেলেগ শব্দ। গতিকে সহযোগীৰ বিপৰীত শব্দটো আমি পাইছো প্ৰতিযোগী। পৰৱৰ্তী প্ৰশ্ন, কুৎসিত ইংৰাজী শব্দ যেটা আগলি বুলি কওঁ, কুৎসিত শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কি? সুন্দৰ, অসুৰ, প্ৰেৰণা, অস্থিৰ। ইয়াৰ কুৎসিতৰ বিপৰীত শব্দ হৈছে সুন্দৰ। কুৎসিত মানে আগলি আৰু সুন্দৰ মানে বিউটিফুল। গতিকে আমাৰ ক যেটো বিকল্প দি আছে সেয়া শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন, শকত শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কি? শকত ইংৰাজীটো ফেট বুলি কওঁ। মিত্ৰ, শত্ৰুৰ বিপৰীত হৈছে মিত্ৰ। প্ৰত্যক্ষ, পৰোক্ষ এইটো নহয়। ইয়াতে ক্ষীণ, শকতৰ বিপৰীত হ'ব কি? ক্ষীণ। ক্ষীণ মানে ইংৰাজী আমি থিন যেটো ব্যৱহাৰ কৰোঁ সেয়া শব্দ। গতিকে ইয়াৰ অৰ্থটো পাই গ'লো। শকত শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হৈছে ক্ষীণ। পৰৱৰ্তী প্ৰশ্ন, ভীৰু এই শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কি? ভীৰু মানে কাৱাৰ্ড। আমি যেটো কাপুৰুষ বুলি কওঁ, ভয়াতুৰ বুলি কওঁ, সেই শব্দ ইয়াৰ বিপৰীত অৰ্থ কি হ'ব? সুগম, নিৰ্ভীক, জটিল, অচল। ইয়াতে নিৰ্ভীক শব্দটো ভীৰু শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ। নিৰ্ভীকৰ উপৰিও আমি সাহসী লিখিব পাৰোঁ। ভীৰু মানে হৈছে ইংৰাজী শব্দ যে আমি কাৱাৰ্ড ব্যৱহাৰ কৰোঁ, তাৰ বিপৰীত হ'ব কি হ'ব? ব্ৰেভ, সাহসী। গতিকে আমাৰ ইয়াতে কি বুজাব? ভীৰুৰ বিপৰীত হ'ব নিৰ্ভীক। আমাৰ খ বিকল্পটি শুদ্ধ। এবাৰ আমি কিছু শব্দ আৰু তাৰ বিপৰীত শব্দটোৱে মাত্ৰ আমি জানি লওঁ, প্ৰশ্ন হিচাপে দিয়া হোৱা নাই। ইয়াত চাব, স্বাধীন। স্বাধীনৰ বিপৰীত কি হ'ব? পৰাধীন। দুৰ্বল, দুৰ্বলৰ বিপৰীত কি হ'ব? সবল। জন্ম, জন্মৰ বিপৰীত মৃত্যু। উদয়, যেনেকৈ সূৰ্য উদয় হয়, উদয়ৰ বিপৰীত কি হ'ব? অস্ত, ডুব যোৱা। অনুকূল, তাৰ বিপৰীত হ'ব প্ৰতিকূল। আবিৰ্ভাৱ, ইয়াৰ কি হ'ব? তিৰোভাৱ বা অন্তৰ্ধান। প্ৰাচীন, প্ৰাচীনৰ বিপৰীত আধুনিক বা নতুন। উচ্চ, উচ্চৰ বিপৰীত হ'ব নিচ। প্ৰশংসা, প্ৰশংসাৰ বিপৰীত হ'ব নিন্দা বা সমালোচনা। উন্নতি, অৱনতি। এইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব। যদিও শব্দবিলাক দেখাত সহজ, পৰীক্ষা হলত সহজ প্ৰশ্নবোৰে আমি কি হয় কেতিয়া বিপদত পৰোঁ, আমাক সেইবিলাক উত্তৰ কৰিলে আমাৰ ভুল হৈ যায়। হৰ্ষ, হৰ্ষ মানে হৈছে আনন্দ, তাৰ বিপৰীত কি হ'ব? বিষাদ বা বেজাৰ। স্থাবৰ, তাৰ বিপৰীত হ'ব অস্থাবৰ। সম্পদ, সম্পদৰ অভাৱ হ'ব দাৰিদ্ৰতা বা অভাৱ। আবাহন, বিসৰ্জন। উজনি, উজনিৰ বিপৰীত কি হ'ব? নামনি। জ্ঞানী শব্দৰ বিপৰীত হ'ব অজ্ঞানী। আনন্দ, আনন্দৰ বিপৰীত হ'ব বিষাদ বা নিৰানন্দ। আকৰ্ষণ, তাৰ বিপৰীত হ'ব বিকৰ্ষণ। ওখ, চাপৰ। গ্ৰহণ, বৰ্জন বা ত্যাগ। প্ৰত্যাখ্যান আমি লিখিব পাৰোঁ। সুখী, সুখীৰ বিপৰীত হ'ব দুখী। মৃত, জীৱিত। নিৰ্ভুল, ভুল। জ্যেষ্ঠ, জ্যেষ্ঠ শব্দৰ বিপৰীত হ'ব কনিষ্ঠ। কনিষ্ঠ, জ্যেষ্ঠ। এইখিনি বাৰু
শেষৰ দুটা প্ৰায় একেই হয় দুখ দুখৰ বিপৰীত কি হ'ব গুণ দেশদ্ৰোহী দেশপ্ৰেমিক বিশ্বাস অবিশ্বাস আশা নিৰাশা উত্তম এই শব্দৰ বিপৰীত শব্দ হ'ব অধম পৰোক্ষ শব্দৰ বিপৰীত হ'ব প্ৰত্যক্ষ আশীৰ্বাদ অভিশাপ ইহলোক পৰলোক অমৃত শব্দৰ বিপৰীত শব্দ হ'ব গৰল বা বিষ অকৃতজ্ঞ তাৰ বিপৰীত হ'ব কৃতজ্ঞ কৃতজ্ঞ আমি গম পালোঁ কৃতজ্ঞ কি হ'ব অকৃতজ্ঞ আকাশ আকাশৰ বিপৰীত শব্দ হ'ব পাতাল ইহকাল পৰকাল টান সহজ বা উজু বা ঢিলা গহীন পাতল কৃষ কৃষ শব্দৰ বিপৰীত শব্দ হ'ব স্থূলকায় সন্মান অসন্মান ক্ষয় বৃদ্ধি বা গঠন এটি প্ৰশ্ন আপোনালোকৰ বাবে এৰিছোঁ আপোনালোকে শুদ্ধ উত্তৰটি কমেণ্ট বক্সত জনাব মিঠা মিঠাৰ বিপৰীত শব্দটো কি হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব আৰু কেইটামান শব্দ আমি জানিলোঁ বিপৰীত শব্দ যেনেকৈ বিস্তৃত প্ৰাচ্য আবিৰ্ভাৱ এইকেইটাৰ কি কি বিপৰীত শব্দ হ'ব বিস্তৃত শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব সংক্ষিপ্ত আমি যেনেকৈ ডিটেইলছ আৰু এইটো হ'ব সংক্ষিপ্ত মানে ব্ৰিফ প্ৰাচ্য পাশ্চাত্য আবিৰ্ভাৱ ইতিমধ্যে আমি পঢ়িছোঁ তিৰুভাৱ বা অন্তৰ্ধান এইবাৰ বিপৰীত শব্দ লাগে হ্ৰাস উৎকৃষ্ট বা অতিবৃষ্টি হ্ৰাস তাৰ বিপৰীত হ'ব বৃদ্ধি হ্ৰাস মানে ডিক্ৰিজ তাৰ বিপৰীত হ'ব ইনক্ৰিজ উৎকৃষ্ট নিকৃষ্ট অতিবৃষ্টি অনাবৃষ্টি স্তুতি আৰু সুষুপ্তি স্তুতি ইয়াৰ বিপৰীত হ'ব নিন্দা বা সমালোচনা স্তুতি মানে প্ৰেইজ এডমায়াৰ সুষুপ্তি ইয়াৰ বিপৰীত হ'ব জাগ্ৰত বা সচেতন সুষুপ্তি মানে নিদ্ৰা সেইটো বুজা আচলতে ইয়াতে কেইটামান শব্দ আছে এইকেইটা আমি ইতিমধ্যে জানোৱে স্থাৱৰ তিৰস্কাৰ বিৰাট স্থাৱৰ তাৰ বিপৰীত হ'ব অস্থাৱৰ তিৰস্কাৰ পুৰস্কাৰ বিৰাট ক্ষুদ্ৰ বা সৰু পাৰ্থক্য গোপন আৰু স্থাৱৰ এইকেইটাৰ পাৰ্থক্য আমি জানিব লাগে বিপৰীত অৰ্থ বুজোৱা শব্দ পাৰ্থক্যৰ বিপৰীত হ'ব মিল বা সাদৃশ্য গোপন প্ৰকাশ্য বা প্ৰকাশিত স্থাৱৰ অস্থাৱৰ ইয়াতে আনন্দ স্থাৱৰৰ বন্ধন আনন্দৰ বিপৰীত হ'ব নিৰানন্দ বা বেজাৰ বা বিষাদ স্থাৱৰ অস্থাৱৰ বন্ধন বিচ্ছেদ তলৰ যিকোনো দুটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা সুযোগ গোপন ঐহিক সুযোগ ইয়াৰ বিপৰীত হ'ব বাধা বা প্ৰত্যাহ্বান গোপন ইয়াৰ হ'ব প্ৰকাশ্য বা প্ৰকাশিত ঐহিক পাৰলৌকিক ইয়াতে দিয়া আছে পৰিমিত অভ্যাস সৰল পৰিমিতৰ বিপৰীত কি হ'ব অপৰিমিত অভ্যাস অনভ্যাস সৰল জটিল আশা পোহৰ উদয় এইকেইটা বিপৰীত অৰ্থ বুজোৱা শব্দ কি আছে আশা আশাৰ বিপৰীত হ'ব নিৰাশা পোহৰ এন্ধাৰ বা আন্ধাৰ উদয় অস্ত বিস্তৃত সুখ্যাতি সুকৰ এইকেইটা বিপৰীত অৰ্থ বুজোৱা শব্দ কি বিস্তৃত তাৰ বিপৰীত হ'ব সংক্ষিপ্ত সুখ্যাতি উখ্যাতি বা অখ্যাতি সুকৰ দুষ্কৰ বা কঠিন এইকেইটা শব্দৰ বিপৰীত অৰ্থ আদৰ উচিত আৰু চিনাকি আদৰৰ বিপৰীত হ'ব অনাদৰ উচিত অনুচিত চিনাকি অচিনাকি বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ এই ছুটি ভিডিঅ'টি অসমীয়া খণ্ডৰ কেনে পালে জনাব আৰু অতি সোনকালে আপোনালোকে সমাস অসমীয়া সমাস সম্পৰ্কে এটি ভিডিঅ' পাব আপোনালোকে বহু কেইজন বন্ধু বান্ধৱীয়ে পৰামৰ্শ আগবঢ়াইছে আপোনালোকৰ পৰামৰ্শ মতে অতি সোনকালে সমাস
মানে ব্যাকৰণ খণ্ডৰ এই ভিডিঅ'টি আপোনালোকৰ বাবে আপলোড কৰিম তাত কিছু টিপছ থাকিব কিদৰে আপুনি সোনকালে সমাস এটা চিনিব পাৰে মোৰ বন্ধু-বান্ধৱীসকল আপোনালোকৰ আগন্তুক ভিডিঅ'টো কি হোৱাটো বিচাৰিছে আমাক জনাবচোন অতি সোনকালে আপোনালোকৰ বাবে সাধাৰণ জ্ঞান অসম সম্পৰ্কে অসমৰ ভূগোল বা ভাৰতৰ ভূগোল সম্পৰ্কে ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰিম চাবলৈ নাপাহৰিব আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে যদি চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ